হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ও প্ৰভু পিতা, তুমি অসম্ভৱকো সম্ভৱ কৰিব পৰা ঈশ্বৰ। যিদৰে তুমি চুভাগক দুভাগ কৰিছিলা, ইজৰাইলক মিছৰ দেশৰ পৰা উলিয়াই লৈ আনিলা। তোমাৰ দৰে কলাই কাণে শুনিলে, অন্ধই দৃষ্টি পালে, বোবাই মাত মাতিব পাৰিলে, 18 বছৰ মানুহে খোজ কাঢ়িব পাৰিলে, চাৰিদিন মৰা লাজাক তুমি মৰাৰ পৰা জিন্দা কৰিলা, চন্দক, মৈচক, উবেদনাগক জ্বলি থকা জুইৰ পৰা উদ্ধাৰ কৰিলা, দানিয়েলক সিংহৰ মুখৰ পৰা উদ্ধাৰ কৰিলা, অহুচি আত্মা, দুষ্ট আত্মা, ভূতবিলাকক খেদালা। চাৰা বন্ধ আছিলে, বৃদ্ধ অৱস্থাত তুমি তেওঁক সন্তান দিলা প্ৰভু। ও প্ৰভু পিতা, যি নেকি মানুহৰ খাদ্য ঈশ্বৰৰ সকলো খাদ্য প্ৰভু, সেই প্ৰভু পিতা, এই মুহূৰ্তত যি তোমাৰ বাক্যবিলাক ক'বলৈ লৈছোঁ, সকলোতে যেন তোমাৰ উপস্থিতি দিয়া প্ৰভু। তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ পিতা, ধন্যবাদ দিছোঁ পিতৃ। তুমি প্ৰাৰ্থনা হ'লে গ্ৰহণ কৰিলা। আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। লোক 5:1-11 কৈছে, যেতিয়া লোকসমূহে তেওঁক বেৰি ধৰি ঈশ্বৰ বাক্য শুনি আছিল, তেতিয়া তেওঁ গেনেচৰত সৰোবৰ পৰা থিয় হৈ থাকোঁতে সৰোবৰৰ দাঁতিতে দুখন নাও দেখিলে। কিন্তু জালুৱাবিলাকে তাৰ পৰা নামি গৈ জাল ধুই আছিল। সেই দুখন নাও যিখন চিমোনৰ, সেইখনতে তেওঁ উঠি বামৰ পৰা অলপ আঁতৰাই নিবলৈ তেওঁক মিনতি কৰিলে। পাছে তেওঁ বহি নাৱৰ পৰা লোকসমূহক উপদেশ দিলে। তেওঁ কথা কৈ এটালত চিমোনক ক'লে, দলৈ গৈ মাছ ধৰিবলৈ জাল খেও দিয়া হওক। তাতে চিমোনে উত্তৰ দি ক'লে, হে নাথ, আমি উৰি ৰাতি শ্ৰম কৰি একো নাপালোঁ, তথাপি আপোনাৰ কথাত জাল পেলাওঁ। পাছে তেওঁলোকে তাকে কৰিলত বহু মাছ লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। তেতিয়া আহি সহায় কৰিবলৈ আন নাৱত থকা তেওঁলোকৰ ভাগী মানুহবিলাকক হাতবাল দি মাতিলত তেওঁলোকে আহি দুইখন নাও এনেকৈ ভৰালে যে নাও ডুবু হ'ল। চিমোন পিতৰে তাকে দেখি যীশু চৰণত পৰি ক'লে, হে প্ৰভু, মোৰ ওচৰৰ পৰা আপুনি আঁতৰ হৈ যাওক, কিয়নো মই পাপী মানুহ। কিয়নো খেও দি যি মুখা মাছ ধৰিলে, তাৰ কাৰণে চিমোন আৰু তেওঁৰ সৈতে যিবিলাক আছিল আৰু চিমোনৰ লগৰ ভাগী চিবদীয় দুজন পুতেক, যি জাকুব আৰু জোহন, এই সকলোৱে বিস্ময় লাগিল। তেতিয়া যীশুৱে চিমোনক ক'লে, ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্যধাৰী হ'বা। পাছে নাওকেইখন বামলৈ আনিলত তেওঁলোকে সকলোকে ত্যাগ কৰি তেওঁ অনুগামী হ'ল। হালেলুয়া। এই বাক্য যোগেদি ঈশ্বৰে আপোনাৰ লগত কথা পাতিব গৈ আছে। যিমান মানুহে এই বাক্যত ধ্যান দি শুনিব, তেওঁলোকে এই বাক্যৰ যোগেদি এটা ভাল মেছেজ পাব। এই মেছেজ আপোনাৰ লাইফ চেঞ্জ কৰিব। হালেলুয়া। আমি ইয়াত দেখিছোঁ যীশুখ্ৰীষ্টই গেনেচৰত সৰোবৰৰ পাৰত নাৱত বহি লোকসকলক উপদেশ দি আছিল। যেতিয়া যীশুৱে এই জগতলৈ আহিছিল, বাইবেলে কৈছে যীশুৱে প্ৰচাৰ নদী পাৰত কৰিছিল। হাজাৰ মানুহ তেওঁৰ ওচৰত গোট খাইছিল। যীশুৱে হাজাৰ মানুহক সুস্থ কৰিছিল। হালেলুয়া। বেমাৰক সুস্থ কৰা বাইবেলে কৈছে বহুত প্ৰকাৰৰ চলাফুৰা কৰিব নোৱাৰিছিল, যীশুখ্ৰীষ্টই সুস্থ কৰিছিল। যিজনে দেখা নাছিল, অন্ধই দৃষ্টি পাইছিল, বোবাই মাত মাতিছিল, কলাই কাণে শুনিছিল, 18 বছৰ মানুহে খোজ কাঢ়িছিল, চাৰিদিন মৰা লাজাক মৰাৰ পৰা জিন্দা কৰিছিল, অহুচি আত্মা, দুষ্ট আত্মা, ভূতবিলাকক খেদাইছিল। হালেলুয়া। লোকসমূহে যেতিয়া যীশুৰ আশ্চৰ্যকৰ কামবিলাক দেখিছিল, মনতে তেওঁলোকে বিস্ময় মানিছিল। আমি এলিয়া ভৱিষ্যৎবক্তা, মুচি ভৱিষ্যৎবক্তা, যিচয়া ভৱিষ্যৎবক্তা তেওঁলোকক দেখিছোঁ, কিন্তু যীশুখ্ৰীষ্টৰ গতে আমি কেতিয়াও দেখা নাই। যেতিয়া মৰা মানুহ এজনক মাত লগাই কবৰৰ পৰা বাহিৰলৈ ওলাই আহে, মই কওঁ প্ৰিয়সকল, আজিও ঈশ্বৰ শক্তিয়ে কাম কৰে। আজিও মানুহবিলাকৰ দ্বাৰে তেওঁ শক্তিক প্ৰকাশ কৰায়। মেডিকেল চমৎকাৰ সেইসকলৰ লগত হয় যিবিলাকৰ ধ্যান ঈশ্বৰৰ লগত থাকে, যিবিলাকে সম্পূৰ্ণ মন, সম্পূৰ্ণ প্ৰাণ, সম্পূৰ্ণ হৃদয় ঈশ্বৰক প্ৰেম কৰে, ঈশ্বৰক ভজনা কৰে। সেইসকলৰ যোগেদি ঈশ্বৰে কাম কৰায় বা কৰে। ঈশ্বৰে তেওঁলোকৰ যোগেদি মহৎ কামবিলাকক প্ৰকাশ কৰে। হালেলুয়া। প্ৰভু যীশুৱে তেওঁ পৰিচৰ্যাৰ দ্বাৰা তেওঁ গেনেচৰত সৰোবৰ পাৰত দুখন নাও থোৱা হৈছিল আৰু যিখন নাৱত উঠিছিল সেই নাওখন চিমোনৰ নাও আছিল। আপুনি জানেনে নদী পাৰত কিয় প্ৰচাৰ কৰিছিল? সেই সময়ত মাইক চাউণ্ড ছিষ্টেম নাছিল। বহুত মানুহক বাক্য প্ৰচাৰ কৰিবলগীয়া হৈছিল। যীশুৱে এই কাৰণে নদী পাৰত প্ৰচাৰ কৰিবলগীয়া হৈছিল যে শান্তি পৰিৱেশ আছিল, ইমান সুন্দৰ বতাহ, যি কথা কয় তেওঁলোকৰ কাণত সোমাই মনত থাকি যায়। যি বাক্য যোগেদি তেওঁলোকে আনন্দ, শান্তি, তেওঁলোকৰ মন প্ৰফুল্ল হৈ উঠে। বাক্য যোগেদি তেওঁলোকে সুস্থ সবল হৈ উঠে। হালেলুয়া, আমেন। যীশুৱে নদী পাৰত দুখন নাও দেখিছিল। এখনত বহিছিল, সেইখন নাও চিমোনৰ আছিল। তেওঁ কৈছিল যে এই নাওখন অলপ দূৰলৈ নি জাল খেও দিয়া। কিমান ডাঙৰ কথা যে যীশুৱে এজন মাছমৰীয়াৰ ওচৰলৈ গৈ নাৱত বহি মাছ ধৰিবলৈ কোৱা। আপোনাৰ শৰীৰটো এখন নাও, আপোনাৰ মন এটা বেদীৰ সমান। আপুনিও ক'ব পাৰে যে প্ৰভু, মোৰ নাওলৈ আহক, আপোনাৰ শক্তি মোক দিয়ক। যেতিয়া প্ৰভু আপোনাৰ জীৱনলৈ আহিব, আপোনাৰ কণ্ডিশ্যন যেনেকুৱা নহওক কিয়, আপোনাক কোনেও একো কৰিব নোৱাৰে। বাক্যত লিখা আছে ৰোমিয়া 8:31 কি কৈছে? ঈশ্বৰ যদি আমাৰ সপক্ষ হয়, কোন আমাৰ বিপক্ষ হ'ব? হালেলুয়া, আমেন। প্ৰভু চিমোনৰ নাৱত উঠি গ'ল। বাইবেলে কৈছে এই মাছ ধৰা যি মাছমৰীয়া আছিল, তেওঁলোকে তেওঁলোকৰ বিজনেছ কাম কৰি আছিল। আপোনালোকে জানে যে মাছ কেনেকৈ ধৰে। প্ৰভু যীশুৱে যেতিয়া গেনেচৰত সৰোবৰ পাৰত আহি দেখিছিল যে লোকসমূহে নিজৰ জাল ধুই আছিল,
এফালে যীশু থিয় হৈ আছিল আৰু আনফালে মানুহবিলাকে জাল ধুই আছিল। তাৰ মানে তেওঁলোকৰ বাক্যৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাছিল। প্ৰথম বাক্যত দেখিছিল যে প্ৰভু যীশুৱে বাক্য প্ৰচাৰ কৰি আছিল। বেলেগ এডোখৰত চিমোন আৰু তেওঁৰ সংগীয়ে জাল ধুই আছিল। তেওঁলোকে তেওঁলোকৰ কাম শেষ কৰি তেওঁলোকৰ প্ৰভু বাক্যৰ প্ৰতি ইণ্টাৰেষ্ট নাই। আজিকালি কিছুমান মানুহ আছে চাৰ্চলৈ খালী হাতে আহিছিল আৰু খালী হাতে গ'লগৈ। তেওঁলোকৰ বিশ্বাস আত্মাৰ ভিতৰত মৰা হৈ থাকে, যাৰ কাৰণে ঈশ্বৰৰ মাত শুনিব পাৰে নে ঈশ্বৰৰ আশীৰ্বাদ ল'ব পাৰে। কিছুমান মানুহ আছে বিশ্বাস কৰে আৰু ঈশ্বৰৰ আশীৰ্বাদ ল'ব পাৰে। হালেলুয়া। মৰা মানুহে আপোনাৰ মাত শুনেনে? শিলে আপোনাৰ মাত শুনেনে? ঈশ্বৰ যদি জীয়া হয় তেন্তে জীৱিত মানুহৰে মাত শুনিব। হালেলুয়া। সেইকাৰণে যোনে বিচাৰে তেওঁ পায়, যোনে টুকুৰিয়ে তেওঁলোকলৈ দুৱাৰ খোল খায়। বাক্যত কি কৈছে? মঠি 7:8-9-10-11 পদত, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচৰা তেহে পাবা, টুকুৰিওৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যিয়ে খোজে সিয়ে পায়, যিয়ে বিচাৰে সিয়ে দেখা পায়, আৰু যিয়ে টুকুৰিয়ে তালৈকে দুৱাৰ মুকলি কৰা হয়। কিয়নো পুতেকে পিঠা খুজিলে তাক শিল দিব, মাছ খুজিলে সাপ দিব। তোমালোকৰ মাজত এনে কোন মানুহ আছে? এই হেতুকে তোমালোক দুৰ্জন হৈ নিজৰ সন্তানক যদি ভাল বস্তু দিব জানা, তেতিয়া তাতোতকৈ তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁ খোজাবিলাকক ভাল বস্তু নিদিবনে? পবিত্ৰ আত্মা নিদিবনে? হালেলুয়া। বাক্যত লিখিছে, যেতিয়া প্ৰভু নদীখনলৈ আহিছিল তেওঁলোকে জাল ধুই আছিল আৰু প্ৰভুৱে তেওঁলোকৰ মুখ দেখিলে। আপুনি প্ৰিয়সকল মানুহবিলাকৰ মুখতে ধৰিব পাৰে যে দুখত আছে নে আনন্দত আছে। তেওঁলোকৰ মুখ দেখিয়ে ক'ব পাৰে। এই বাক্যত প্ৰভুৱে মাছমৰীয়াসকলক দেখিলে। তেওঁলোকে এটাও মাছ নাপায়, নিৰাশত জাল ধুই আছিল, ঘৰলৈ ঘূৰি যাব লৈছিল। যীশুৱে তেওঁলোকক ক'লে, কি হ'ল? আজি তোমালোকে চিন্তাত থকা যেন কিয় লাগি আছে? কি তোমালোকে একোৱে নাপালা? তাৰ এজন মানুহ যাৰ নাম চিমোন, তেওঁ প্ৰভু যীশুক উত্তৰ দিলে, প্ৰভু, আমি গোটেই ৰাতি শ্ৰম কৰি একো নাপালোঁ। আজিও বহুত মানুহে গোটেই জীৱনটোত ষ্ট্ৰাগল কৰি থাকে। মই বহুত পঢ়া শুনা কৰিও এটা কাম কাজ জব পোৱা নাই। মই ভাল স্কুলত পঢ়িছিলোঁ, মই ভাল প্ৰাইভেট স্কুলত পঢ়িছিলোঁ, মই ছায়েন্সত পঢ়িছিলোঁ, মোৰ পাপা বহুত টকা পইচা থকা ব্যক্তি, মোৰ মাও এজন ভাল টিচাৰ। ইমানখিনি কৰিও প্ৰত্যেক মুহূৰ্ততে বিফল হয়, যাৰ ইমানখিনি থকা পাছতো নিৰাশত ভোগে। আজিকালি বহুত মানুহে জীৱনত ইণ্টাৰভিউ দিও বিফল হয়, মানসিকভাৱে ভাগি পৰে। আজিও এই মাছমৰীয়া কেইজনে একো এটা নাপালে। মই কওঁ প্ৰিয়সকল, এওঁলোক নিৰাশ হৈ ঘৰলৈ ঘূৰি যাব লৈছিল। তেওঁলোকৰ চিন্তা এটাই, হ'ব পাৰে কাৰোবাৰ বিয়া পাৰ্টিত তেওঁলোকৰ মাছ কিজানি দিবলৈ আছিল, ৰেষ্টুৰেণ্টত দিবলৈ আছিল, হয়তো কাৰোবাৰ পৰা 10-15 হাজাৰ ধাৰ কৰি মাছ দিম বুলি ক'ব পাৰে। হয়, মই আজি মাছ ধৰিম আৰু তেওঁলোকক ঘূৰাই দিম। কিন্তু আজি তেওঁলোক নিৰাশ হৈ, আজি মনত আনন্দ নাই, আজি তেওঁলোকৰ হৃদয় ভাগি গ'ল। মই মৰিলোঁ, মোৰ ঘৰৰ মানুহে কি ক'ব? মই যাক মাছ দিম বুলি কৈছিলোঁ তেওঁলোকে মোক কি ভাবিব? মোৰ ঘৰৰ মানুহ, মোৰ বন্ধু, মোৰ ওচৰ চুবুৰীয়া মোক কি বুলি ক'ব? তেওঁলোকে মোক নিন্দা কৰিব, মানুহে মোক বেয়া বুলি ক'ব। আজি মই শেষ হৈ গ'লোঁ, আজি মই ফচি গ'লোঁ, আজি মই বিপদত পৰি গ'লোঁ, আজি মই জাবান দিয়া মতে কাম কৰিব নোৱাৰিলোঁ। মোক কোনোবাই সহায় কৰা, কোনো বন্ধুৱে সহায় কৰিবলৈ নাই, কোনো ঘৰ মানুহে সহায় কৰিবলৈ নাই, কোনো মিত্ৰ কুটুমে সহায় কৰিবলৈ নাই, পইচা খুজিলেও দিবলৈ কোনো নাই। যেতিয়া আপোনাক কোনো সহায় কৰোঁতা নাই, যেতিয়া কোনোৱে আপোনাক হাতত ধৰি উঠোৱাটা নাই, তেতিয়া আপোনাক কোনেও বিপদত মাত এষাৰ দিওঁতা নাই। আপুনি আঁঠু ল'ব লাগে, আপুনি হাত দাঙি ল'ব লাগে আৰু সৰ্বশক্তিমান জনৰ ওপৰত ধ্যান কৰিব লাগে আৰু প্ৰভুৰ নাম লৈ প্ৰাৰ্থনা কৰিব লাগে। বাক্যত লিখিছে, মানুহে তোমাক সহায় নকৰিব, কিন্তু সৰ্বশক্তিমানজনে জৰুৰ সহায় কৰিব। হালেলুয়া। আজি তেওঁ জীৱনত আশা নিৰাশাক মুখাগত দেখিছে। প্ৰভুৱে সুধিছে, কি হ'ল? তেওঁ কৈছে, প্ৰভু, আমি গোটেই ৰাতিও কষ্ট কৰিও একো নাপালোঁ। প্ৰভু, আমি কি কৰোঁ? আমি উদাস হৈছোঁ, আমি নিৰাশ হৈছোঁ, গোটেই নিশা শ্ৰম কৰিও একো নাপালোঁ। গোটেই জীৱন পাৰ হৈ গৈছে। মোৰ সন্তানসকলে মদ খাবলৈ ল'লে, মোৰ ওপৰত বহু ধাৰ হৈ গ'ল, মোৰ চিন্তা আহি গ'ল, মই মদ খাবলৈ ল'লোঁ, মোৰ পত্নীয়ে মোক সংগ নিদিয়ে, মোৰ ঘৰ মানুহে মোক দেখিব নোৱাৰে, মোক কাম নাইকিয়া বুলি কয়, মোক জেগা বন্দী কৰি আছে বুলি কয়, মই বিজনেছ কৰিবলৈ বহু পইচা লগাইছিলোঁ, সেয়াও উৰি গ'ল, মই ক'লৈ যাওঁ, কি কৰোঁ, ক'ত মৰোঁ? ছেম এনেকৈয়ে কণ্ডিশ্যন আছিল। প্ৰভু, গোটেই ৰাতি কষ্ট কৰিলোঁ, একোৱেই নাপালোঁ। কিন্তু যীশুৱে ক'লে, মই কোৱাৰ নিমিত্তে এবাৰ জাল পেলোৱা। যীশুৱে ক'লে, মই কোৱাৰ কাৰণে এবাৰ জাল পেলোৱা, দৰ জেগালৈ গৈ লৈ যোৱা, দৰ জেগালৈ গৈ জাল পেলোৱা। যেতিয়ালৈকে আপুনি দ জেগালৈ নাযায়, দ আশীৰ্বাদ কেতিয়াও নাপায়, ডাঙৰ আশীৰ্বাদ কেতিয়াও নাপায়। আজি আপুনি আত্মাত ডুব যাব লাগে। হালেলুয়া।
আজি আপোনাৰ 5 মিনিটৰ প্ৰাৰ্থনাই একো কৰিব নোৱাৰে। ঘণ্টা ঘণ্টা সময় ঈশ্বৰৰ লগত প্ৰাৰ্থনাত লাগি থাকিব লাগে। ঈশ্বৰে কৈছে অকণমান বিশ্বাসে একো কৰিব নোৱাৰে। আজি ঈশ্বৰক মাতিব লাগে, আপোনাৰ জীৱনলৈ আমন্ত্ৰণ জনাব লাগে, ঈশ্বৰক ক'ব লাগে আপোনাৰ শক্তি মোক দিয়ক। আজি ঈশ্বৰৰ ওচৰত আঁঠু লৈ আপোনাৰ মনৰ সকলো কথাৰে প্ৰাৰ্থনা জনাব লাগে। আজি মানুহে ওপৰে ওপৰে প্ৰাৰ্থনা কৰে। তেওঁ কৈছে তোমাৰ সকলো চিন্তাভাৰ মোক দিয়া, মই তোমাৰ কাৰণে চিন্তা কৰিম। হালেলুয়া, আমেন।